Hello guys, আজি আমি ADR grade 4 কাট অফ আলোচনা কৰিম। এইটো 8 পাস লেভেলৰ কাট অফ হয় আৰু এইটো OMR চেক কৰাৰ পিছৰ কাট অফ হয়। এই কমেণ্টটো আপুনি চাওক। কমেণ্টত আপুনি মিয়া বুলি অৱহেলা কৰি আছে, এইটো ভাল নহয়। মানুহক ৰেসপেক্ট কৰিব শিকক। মিয়া হওক বা হিন্দু হওক, আমি ভাৰতবাসী সব এক হয়, এইটো মগজুত সোমাই লওক। আৰু কোনেও মিয়া নহয়, কোনেও হিন্দু নহয়। আমাৰ ডক্টৰ APJ আব্দুল কালাম, ফখৰুদ্দিন আলী আহমেদ, ছাৰ আকবৰ হায়দ্ৰী এইবিলাক আমাৰ ভাৰতে জন্ম হৈছে। আৰু এইবিলাকে যদি মিয়া বুলি আপুনি অৱহেলা কৰে, তেন্তে আপুনি ভাৰতৰ মানুহ নহয়। আৰু মেইন পইণ্টত আহিছোঁ, মই এজন হিন্দু ল'ৰা হওঁ, মই মিয়া নহয়, কিন্তু মই সকলো জাতি, ভাষা, ধৰ্মক ৰেসপেক্ট কৰোঁ। সেইকাৰণে এনেকুৱা কথা কোৱাটো ভাল নহয়। আপুনিও মানুহক ৰেসপেক্ট কৰিব শিকক। ঠিক আছে, এইবাৰ অসমৰ মানুহে বহুতেই এক্সাম দিছে আৰু এনেকুৱা ল'ৰাই এক্সাম দিছে যে সিহঁতে 1 বছৰ বা 6 মাহ এনেকৈ দিনে ৰাতি মেহনত কৰি পৰীক্ষা দিছে। আৰু কেইবাটা মই এনেকৈ ল'ৰাও খুজি পাইছোঁ আৰু এনেকুৱা ছোৱালী আৰু হাউচৱাইফ এনেকৈও খুজি পাইছোঁ যে এইবিলাকে ইমান পঢ়া শুনা কৰা নাই, তথাপিও সিহঁতৰ তুলনাত সিহঁতৰ এক্সাম ভাল হৈছে। কেনেকৈ হৈছে এইটো ক'বই নোৱাৰোঁ। আৰু এই বিষয়ে মই কাকো অৱহেলা কৰিব যোৱা নাই, যে থাকিব পাৰে চোকা ধৰণৰ ষ্টুডেণ্ট থাকিব পাৰে যে পাৰ্গত পঢ়া শুনাত। এইটো মোৰ এইটোৱেই অনুৰোধ যে এইবাৰ ADR চাকৰিত যিয়ে কোৱালিফাই হ'ব, নিউজ চেনেলক মই এইটো অনুৰোধ জনাইছোঁ যে আপুনি যদি 100 মাৰ্ক প্লাছ পায়, তেন্তে এটা ভাগংগত কৰি দেখাই দিব পাৰিব। যেতিয়া আপুনি নিউজ চেনেল ইণ্টাৰভিউ দিব, তেতিয়া জাষ্ট এটা ভাগংগ কৰি দেখাই দিয়ক, হয় মই মানিম যে এইটো কোৱালিফাই 100% কৰিছে। এটা ভাগংক বা এটা পূৰ্ণাংক হওক বা দশমিক লগাই কিনে যিকোনো এটা ভাগংক, যিকোনো বেছিক কুৱেশ্যন এটা সুধি দিয়ক নিউজ চেনেল গৈ, তেন্তে মই মানিম যে হৈছে এইটো। আমাৰ পেপাৰটো 8 লেভেলৰ জেনেৰেল মেন ক্ষেত্ৰত যদি 85+ যদি থাকে আৰু কিছুমান বঢ়ি কিনে 90 হৈ গৈছে বা 92 হৈ গৈছে, তেন্তে ইমান টেনশ্যন ল'ব নালাগে। কিন্তু 85 যদি থাকে আপোনাৰ, এটলিষ্ট যদি 85 পায় আপুনি, তেন্তে আপোনাৰ কোৱালিফাই হোৱাৰ চান্সটো থাকি যায় জেনেৰেল কেণ্ডিডেটৰ। আৰু জেনেৰেল ওমেন বা ফিমেলৰ 82 যদি থাকে, তেন্তে কোৱালিফাই হোৱাৰ চান্স থাকি যাব। আৰু ওপৰত কিমান আছে চাব নালাগে, 85, 87, 90 যিমান আছে, তেন্তে কোৱালিফাই হোৱাৰ চান্স থাকি যায়। এনেধৰণে SC মেলৰ ক্ষেত্ৰত আপোনাৰ ক্লাছ 8 লেভেলৰ কাট অফ কৈ আছোঁ মই। 82+ মাৰ্ক যদি থাকে, 82ৰ পৰা ষ্টাৰ্ট কৰি আপুনি 90 লৈ যদি মাজত কোনো এটা মাৰ্ক থাকে, তেন্তে আপোনাৰ চেফেষ্ট মাৰ্ক বুলি ধৰা হ'ব। আৰু SC ফিমেল কেটেগৰী 79ৰ পৰা যদি আপুনি 84 বা 85 মাৰ্ক যদি থাকে, আপোনাৰ চেফ এটা নাম্বাৰ বুলি আপুনি থাকিব পাৰিব। STP মেলৰ ক্লাছ 8 লেভেলৰ 80ৰ পৰা ষ্টাৰ্ট কৰি আপুনি 85 বা 86ৰ ভিতৰত যদি থাকে, তেন্তে চেফ স্ক'ৰ। আৰু STP ফিমেলৰ ক্ষেত্ৰত 77ৰ পৰা ষ্টাৰ্ট কৰি ওপৰত যিমান যাব পাৰে আপুনি 82, 83ৰ ভিতৰত যদি থাকে, তেন্তে আপুনি চেফ জোনত থকা বুলি আগত প্ৰিপাৰেশ্যন কৰিব ষ্টাৰ্ট কৰি দিয়ক। আৰু প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে মোৰ চেনেলৰ পৰা বহুতকেইটা জিঅ'গ্ৰাফি দি আছোঁ, ৱৰ্ল্ড হিষ্টৰী সকলোবিলাক দি আছে, এবাৰ গৈ চাব পাৰিব। আৰু STH মেল ক্লাছ 8 লেভেলৰ 79ৰ পৰা ষ্টাৰ্ট কৰি 84, 83ৰ মাজত থাকিলে টেনশ্যন নাই। আৰু STH ফিমেলৰ ক্ষেত্ৰত 77ৰ পৰা ষ্টাৰ্ট কৰি আপুনি 83, 82 থাকিলে টেনশ্যন নাই। এনেকৈ আমি OBC মেলৰ ক্ষেত্ৰত আমি ক্লাছ 8 লেভেলৰ পেপাৰ 2 মেল 83ৰ পৰা ষ্টাৰ্ট কৰি 87 বা 86 যদি মাজত থাকে টেনশ্যন নাই, কিন্তু 83 থাকিবই লাগিব। আৰু ফিমেলৰ ক্ষেত্ৰত OBC ফিমেল পেপাৰ 2 8 লেভেলৰ আপুনি যদি 80ৰ পৰা ষ্টাৰ্ট কৰি আপুনি ওপৰত 85, 83 যদি মাজত মাৰ্ক থাকে টেনশ্যন নাই। আৰু 80 থাকিলেও আপুনি কোৱালিফাই হোৱাৰ চান্সটো 90% থাকি যাব। আৰু PWBD আমাৰ 76 মাৰ্ক যদি থাকে, চেফ স্ক'ৰ হ'ব। আৰু আমাৰ এক্স ছাৰ্ভিচমেনৰ 73 যদি থাকে, তেন্তে এটা ভাল স্ক'ৰ হ'ব।
আৰু ITI কেণ্ডিডেটবিলাক যিমান আছে ITI কেণ্ডিডেটবিলাক 10 মাৰ্ক মান মাইনাছ কৰি চলিব পাৰিব আৰু ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব